বড়ভূমিলৈ গৌৰৱ কঢ়িয়াই আনিলে বাৰ্লম্ফ নাৰ্জাৰীয়ে। দীৰ্ঘদিনীয়া সাধনা, অন্বেষণ তথা পৰিশ্ৰমে লাভ কৰিলে উচিত মৰ্যাদা। কিয়নো অসম গৌৰৱ সন্মানেৰে বিভূষিত হ'ল বাৰ্লম্ফ নাৰ্জাৰী। হয়, বাৰ্লম্ফ নাৰ্জাৰী। এইগৰাকী ব্যক্তিক চিনাত হয়তো কিছু পৰিমাণে হ'লেও আপোনাৰ কষ্ট হৈছে। বড়োভূমিৰ সুযোগ্য সন্তান এইগৰাকী বাৰ্লম্ফ নাৰ্জাৰীয়ে বিগত কেইবাটাও দশক ধৰি ওতঃপ্ৰোতভাৱে বড়ো জনগোষ্ঠীৰ থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণৰ সমান্তৰালকৈ বড়োসকলৰ থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰশিক্ষক হিচাপে নিজৰ কৰ্মত ব্ৰতী হৈ আছে। সময়ৰ সোঁতত হেৰাই যোৱা বড়ো জনগোষ্ঠীৰ বিভিন্ন নৃত্যক পুনৰ প্ৰাণৱন্ত কৰি তোলাৰ লক্ষ্যৰে বাৰ্লম্ফ নাৰ্জাৰীয়ে নিৰন্তৰভাৱে কাম কৰি আহিছে। বড়ো সংস্কৃতিৰ এই সাধকগৰাকীক দেওবাৰে অসম চৰকাৰে তেখেতৰ সাধনাক উচিত মৰ্যাদা প্ৰদান কৰি তেওঁলৈ আগবঢ়ায় অসম গৌৰৱ সন্মান। বহুত ভাল লাগিছে, মানে তেনেকুৱা চৰকাৰৰ তৰফৰ পৰা কিবা বঁটা বা সন্মান দিলে জেনেৰেশ্যন বিলাক আমাৰ অহা বহুত জেনেৰেশ্যন আছে, শিকাই আছে, কাম কৰি আছে, সিহঁতে সদায় কৰি থাকিব আৰু এনকাৰেজমেণ্ট তেনেকুৱা কৰিলে তেনেকুৱা বঁটা পায়, সন্মান পায় বুলি সিহঁতে কামত লাগি থাকিব আৰু এনেকুৱা কৰিলেহে আমাৰ যিকোনো জনগোষ্ঠী বা জাতি আমাৰ দেশৰ গোটেই নিজৰ কালচাৰবিলাকক জীয়াই ৰাখিবলৈ প্ৰটেকশ্যন, ৰিজাৰ্ভেশ্যন বা প্ৰমোশ্যন এই কামত বিজি হৈ থাকিব আৰু ভাল লাগিছে, খুব ভাল। মই এইটো আমি 90 পৰা আমি কাম কৰিছোঁ 90 এনেই কেনেকুৱা কৰে এইবিলাক আমি ষ্টাডি কৰিছিল, চৰ্চা কৰিছিল। নাৰ্জাৰীয়ে বিশেষকৈ জনগোষ্ঠীটোৰ পৰম্পৰাগত নৃত্য, বাগৰুম্বা, বাৰদৈ চিখলা ইত্যাদি নৃত্যক জীয়াই ৰখাৰ বাবে চলাই আহিছিল অপ্ৰাণ চেষ্টা। ইয়াৰ উপৰিও নাৰ্জাৰীয়ে জনগোষ্ঠীটোৰ পৰম্পৰাগত সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত নিজাববীয়াকৈ স্থাপন কৰিছিল বড়োলেণ্ড কালচাৰেল চেণ্টাৰ। আমাৰ সংগঠনৰ নাম 1990 পৰা স্থাপন কৰা হৈছে বড়োলেণ্ড কালচাৰেল চেণ্টাৰ। ইণ্ডিভিজুৱেলি ফ্ৰীলি কাম কৰিম কালচাৰৰ বুলি আমি যিটো নিজৰ বেনাৰত ডিপেণ্ড কৰি কাম কৰিব পাৰে, নিজৰ ফ্লেগত আমি থিয় কৰি কাম কৰিব পাৰোঁ। ইয়াৰ কাৰণে বড়োলেণ্ড কালচাৰেল চেণ্টাৰ 1990 পৰা আমি গঠন কৰিছে। তাৰ পৰাই আমি পুৰা ৰেষ্টলেছ কাম কৰি যিমান পাৰে আমাৰ বড়ো ট্ৰেডিশ্যনেল যিটো নাইকিয়া হৈ গৈছে, লুকাই গৈছে, এইবোৰ আমি কালেকশ্যন কৰা আৰু কেনেকৈ আমি ষ্টেজত চাবলৈ অলপ মানুহবিলাক চাবলৈ মন হয়। অসম চৰকাৰে বাৰ্লম্ফ নাৰ্জাৰীলৈ এই বিশেষ সন্মান আগবঢ়োৱাৰ পাছতেই সোমবাৰে তেখেতৰ বাসগৃহত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ বড়ো জনগোষ্ঠীৰ অন্যতম সাধকগৰাকীক জ্ঞাপন কৰে অভিনন্দন। নেচনেনীৰ তৰফৰ পৰাও তেখেতলৈ জনাইছো অফুৰন্ত শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট, নেচনেনী।